চলো ঠিক আছে so let's discuss about the agriculture of Assam so being an agrarian economy ঠিক আছে বেসিক্যালি যদি ইন্ডিয়াৰ ক্ষেত্ৰটো আমি চাওঁ ঠিক আছে সো আমাৰ এগ্ৰিকালচাৰ যোনটো ৰোল হয় এটো বহুত বেছি ভাইটাল হয় বহুত ইম্পৰ্টেন্ট ৰোল হয় ঠিক আছে অসমৰ ক্ষেত্ৰটো ই বেলেগ একো নহয় অসমৰ ক্ষেত্ৰটো এগ্ৰিকালচাৰৰ ইম্পৰ্টেন্স বহু আগৰ পৰা বুলি এতিয়াও আছে ওকে অ ইয়েস টোটাল যিমানখিনি পপুলেশন আগতে এগ্ৰিকালচাৰৰ লগত ৰিলেটেড আছিলে সেই কিমানখিনি পপুলেশন the total numbers of population has been reduced ঠিক আছে যদিও কমি গৈছে তথাপিও এতিয়া এইটো আমি ক'ব নোৱাৰো যে এগ্ৰিকালচাৰৰ ইম্পৰ্টেন্স অসমৰ ইকনমিৰ ক্ষেত্ৰত নাই ঠিক আছে তো জিওগ্ৰাফিক্যালি যদি চাবলৈ যোৱা যায় অসমৰ অবভিয়াসলি মই তোমালোকক কালি যেতিয়া কৈছো ঠিক আছে ক্লাইমেট so it's basically tropical monsoon okay tropical monsoon climate with humidity and second কথা হৈ গল কি আমাৰ এই ক্লাইমেটৰ কাৰণে আৰু লগতে আমাৰ যি সয়েল আছে dominant soil system to কারণে তোমালোকে দেখিছা 7 approximately 65 to 70% of the total you know তোমার কি কয় total যেটো soil cover হয় that is of which that is কোনটো category হয় that is of alluvial soils ঠিক আছে that composed of alluvial soils so এই দুটা factor climate and soil এই factor দুটাই agricultureৰ কাৰণে অসমখন favorable বনাই দিয়ে and that was one of the reason যাৰ কাৰণে এটা সময় ওকে হিয়া লাগে তুমি আহোমৰ কথা কোৱা ঠিক আছে সুগাফাৰ কথা নকোৱা কিয় বা বিভিন্ন ধৰণৰ ডাইনেষ্টিজৰ কথা নকোৱা কিয় অসমত আহি তেওঁলোকে কি কৰিছিলে অসম মানে ব্ৰহ্মপুত্ৰ ভেলীত বেসিক্যালি তেওঁলোকে আহি থিতাপি লৈছিলে it was primarily because of agriculture basically যদি সুগাফাৰ কথা আমি কওঁ right মই যেটা ইন্ডিয়ান আসাম হিষ্ট্ৰী পঢ়াইছিলো এইটো কথা কৈছিলো যেতিয়া তেওঁ পাটকাই পাৰ হৈ পেলাই অসমত এন্টাৰ কৰিছিলে এন্টাৰ কৰোতে তেওঁ বেসিক্যালি কাক ফেস কৰিছিল নাগাসকলক ফেস কৰিছিল বেলেগ ট্ৰাইবেল you know কিংছ অফ তেওঁ ফেস কৰিছিল তেওঁলোকৰ যিমানখিনি সৰু কিংডমছ আছিল ফেস কৰিছিল ৰাইট তেওঁ এটা বস্তুই কনভিন্স কৰাইছিল যে অসমত এগ্ৰিকালচাৰৰ পটেনশিয়াল বহুত বেছি and agriculture was the only source of livelihood back in 13th century ঠিক আছে তেওঁ এই বস্তুটো দেখাইছিল যদি সকলো মিলি জুলি থকা যায় তেতিয়া হলে অসম ঠিক আছে যাক আমি সোণৰ অসম বুলি কওঁ ন অসমখন কোনটো লেভেলত অসমৰ প্ৰডাক্টিভিটি দ্যাট মিন্স এগ্ৰিকালচাৰাল প্ৰডাক্টিভিটি আমি কোনটো লেভেলত লৈ যাওঁ সেই যেটো ভিজন আছিল সেই ভিজনটো দেখুৱাবলৈ সক্ষম হৈছিল ক্লিয়াৰ নাও লেটস ডিসকাস about few characteristics of agriculture of Assam see agriculture plays a vital role in the economy of Assam that we have already mentioned Assam is heavily dependent upon the agricultural sector okay Assam is richly endowed in natural resources such as see we have a climate we have a geography so abundant rainfall because of monsoon ami receive kor we have alluvial soils are because I already discussed course we are rich in biodiversity because Ahom biogeographic regional hisabot Ahom code pore it lies in the transitional zone between Indian Indo-Malayan and Indo-China you know biogeographic regions under Oriental zone ঠিক আছে হেতু কথা আমি অলরেডি ডিসকাস কৰিছো so rich and diverse plants and animals are here genetic base অসমত আছে ঠিক আছে the state is well watered by rivers সবচেয়ে ইম্পর্টেন্ট কথা এগ্রিকালচারের কারণে see most of the people of India ঠিক আছে যদি আমি কবলে যাও the more you know the density highest number of density we found in the riverine plains of India basically in the northern part of mainland India in UP Bihar ঠিক আছে some parts of Madhya Pradesh then West Bengal and including Brahmaputra and Barak Valley of Assam why we find most of the people in this place because agote ঠিক আছে আৰু এটা কথা কোৱাচোন সিভিলাইজেশন বা সভ্যতা ক'ত আৰম্ভ হয় tell me one thing civilization বা সভ্যতা ক'ত আৰম্ভ হৈছিল কোনবোৰ জায়গাত আৰম্ভ হৈছিল সেইটো কথা মোক কোৱাচোন ক'ত আৰম্ভ হৈছিল নদীৰ পাৰ ৰিভাৰৰ ওচৰত on a bank of different rivers of the world যদি আমি চাবলৈ যাওঁ ন যদি তোমাৰ কি কয় ওয়ার্ল্ডৰ ক্ষেত্ৰত চাবলৈ যাওঁ আমি টাইগ্ৰিছ আৰু ইউফ্ৰেটছৰ কথা ক'ব লাগিব আমি ইয়াত চাব গ'লে ইন্ডাছ ভেলী সিভিলাইজেশনৰ কথা ক'ব লাগিব সো সিভিলাইজেশন বেসিক্যালি সিভিলাইজেশনৰ এগ্ৰিকালচাৰৰ যোনটো ইম্পৰ্টেন্স হয় ন সেইটো বহুত বেছি আছিল ৰাইট এণ্ড ইণ্ডিয়াৰ ক্ষেত্ৰতো ফাৰ্ষ্ট সভ্যতাৰ কথা যদি ক'ব চোৱা
ইকোনমি এটা যেতিয়া ইকোনমিক্যালি কোনোবা এটা জায়গা যেতিয়া ৰিচ হ'ব ঠিক আছে আগৰ সময়ত এগ্ৰিকালচাৰ য'ত যিমান বেছি হয় সেই হিচাপত আমি ৰিচনেছটো ডিসাইড কৰিছিলো আজি ৰেটত বেলেগ হয় ঠিক আছে আইডেন্টিফিকেশনৰ ডেফিনিশন অফ ৰিচনেছ ইন ইকোনমিক টাৰ্মছ হেল্প ভেৰি কৰে সময় এতিয়া কথাটো হ'ল কি যিটো জেগাৰ জিঅ'গ্ৰাফি যিটো জেগাৰ এজ সাপোজ ফৰ এক্সাম্পল সইল ঠিক আছে যিটো জেগাত ওয়াটাৰ সাপ্লাই থাকিব সেই জেগাটোত কি হ'ব এগ্ৰিকালচাৰ এণ্ড এগ্ৰিকালচাৰ মই কৈছো ইট ওয়াজ ওয়ান অফ দ্য প্ৰমিনেন্ট লাইভলিহুড সোৰ্সেছ বেক ইন 10, 11, 12 centuries, even up to 16, 17, 18 centuries. ঠিক আছে মই বহুত আগলৈকে গৈ আছো 4000 বছৰ আগলৈকে গৈ আছো তেতিয়াও কি আছিল য'ত এগ্ৰিকালচাৰ হৈছিল ন এগ্ৰিকালচাৰ যেতিয়া হৈছিল এগ্ৰিকালচাৰ প্ৰডাকশন যেতিয়া পাইছিল ইকোনমি ষ্ট্ৰং হৈছিল ইকোনমি যেতিয়া ষ্ট্ৰং হ'ব ন শিক্ষা দীক্ষাৰ পৰা আদি কৰি সকলো দেশত কি হ'ব সেই জেগাটো বা সেই ঠাইখন প্ৰস্পাৰ কৰিব এতিয়া যদি আমি চাওঁ মেক্সিমাম তোমাৰ আমাৰ যিবোৰ বেডিং ইনষ্টিটিউচনছ আছিলে যিমানবোৰ ইণ্ডিয়ান এডুকেশ্যন ইনষ্টিটিউচনছ আছিলে লাইক তাকশিলা নালন্দা ক'ত আছিলে আছিল কো the northern plains of India ঠিক আছে যেটো গ্ৰেট নৰ্দাৰ্ণ প্লেইনছ বুলি আমাৰ ফিজিওগ্ৰাফিক ডিভিজন আছে কিয় হৈছে বিকজ ইকোনমিক্যালি সেই জেগাটো বহুত বেছি প্ৰসপাৰিটি তাৰ আছিল ৰাইট বুজি পাইছা মই কি ক'ব বিচাৰিছো ইউ শুড হ্যাভ দ্যাট পার্সপেক্টিভ এগ্ৰিকালচাৰ কৈছো মানে অকল এগ্ৰিকালচাৰ নহয় এগ্ৰিকালচাৰ লগত প্ৰত্যেকটো বস্তু ৰিলেট কৰি আমি চাব লাগিব মই কৈ আছো the state is well watered by rivers এগ্ৰিকালচাৰ ম্যাক্সিমাম ঠিক আছে যেটো মই কৈছো সভ্যতা নদীৰ পাৰত আৰম্ভ হৈছিল খেতি বাতি সভ্যতাৰ ক্ষেত্ৰত খেতি বাতি এগ্ৰিকালচাৰ যোনটো প্ৰথা আছিল ন খেতে বহুত বেছি চেঞ্জ আনিছিল মেইন ইম্পৰ্টেন্ট চেঞ্জ সভ্যতাৰ ক্ষেত্ৰত যদি কাবাৰ কিবা বস্তুৰ কন্ট্ৰিবিউশন আছে দ্যাট ওয়াজ এগ্ৰিকালচাৰ আৰু ক'ত হৈছিল নদীৰ পাৰতে এগ্ৰিকালচাৰ বেছি ভাল হয় কিয় পলসুৱা মাটি এলোভিয়েল সইল পোৱা যায় আমাৰ অসমৰ ক্ষেত্ৰত বি ইট ব্ৰহ্মপুত্ৰ ভেলী অৰ বি ইট বৰাক ভেলী our state is well connected by rivers and rivers etia ase মই already কৈছো যে depositional plains আমি দেখিবলৈ পাম that means we find depositional plain বা আমি যিখিনি plain area বুলি কওঁ সেইখিনি কিয় দেখা পাইছো because of the rivers ঠিক আছে is it clear okay now we have a well watered connectivity ঠিক আছে by rivers and agricultural land receives water through the channels of the irrigation system that means natural channels amar yate ase about 63% of the total population of the state is directly or indirectly related to agriculture and allied activities so what is the meaning of allied activities kiki khetror logot jorito jimanor activities ase janeke poultry farming dairy farming mining fishing gom paisa no he gute kine ame ki boli ko allied activities boli ko and in Assam we have approximately about 63% of the people of population of the state is directly or indirectly engaged with agriculture and allied activities I hope it is clear is it clear just tell me is it clear okay fine ঠিক আছে এই হিরণ্যা বাকি হিনি okay fine Dipjyoti okay see the state has a gross cropped area of approximately about 40 lakh hectares that means 40.60 lakh hectares ঠিক আছে প্ৰায় 40.60 লাখ হেক্টৰৰ ভূমি আমাৰ ইয়াতে কি আছে টোটাল অসমৰ গ্ৰছ ক্ৰপ এৰিয়া in 2015-16 ঠিক আছে আৰু এই 40 lakhs যিমানখিনি গ্ৰছ ক্ৰপ এৰিয়া আছে ন I will tell you what is gross crop area 79% তে কি কৰা হয় ফুড গ্ৰেইন ক্ৰপস কৰা যায় ঠিক আছে ফুড গ্ৰেইন ক্ৰপস কৰা যায় ওকে প্লান্টেশনৰ কথা কোনা ফুড গ্ৰেইন ঠিক আছে ধানৰ পৰা আদি কৰি বাকি যিমানখিনি আছে now I will tell you what is gross crop area কোনোবাই জানা না what is gross crop area gross means total crop area total cropland or kotha yat works now there are two important concepts ঠিক আছে one is called net cropland area and another is called gross cropland area tell me one thing কোনোবাই জানা না কি হয় কোনোবাই জানা না gross cropland area কি হয় আরে ভাই নাজানা যদি নাজানা বুলি কোৱা তাতে কি ডাঙৰ কথা if you don't have any idea about gross crop area and net zone area just tell me that's it ঠিক আছে আচ্ছা আমি দুটা ইয়াতে কি লৈছো এক্সাম্পল লৈছো ঠিক আছে ফৰ এক্সাম্পল এই দুখৰ মাটি ঠিক আছে ইয়াতে কিমান আছে
এবিঘা এবিঘাকে 6 বিঘা মাটি আছে 6 বিঘাস অফ ল্যান্ড 6 বিঘাস অফ ল্যান্ড ক্লিয়ার আচ্ছা এডোখৰ মাটি ইয়াতো কিমান আছে 6 বিঘা মাটি আছে 6 বিঘাস অফ সেম ঠিক আছে আচ্ছা নাও ইয়াতে যদি আমি বছৰত ফৰ এক্সাম্পল ইয়াতে বছৰত আমি কি কৰিছো 6 মান্থস আমি এটা বেলেগ ক্ৰপ লগাইছো ফৰ এক্সাম্পল পেডি লগাইছো ঠিক আছে পেডি লগাইছো মানে ধান খেতি কৰিছো আৰু বছৰৰ 6 মাহ আমি কি কৰিছো ইয়াতে ভেজিটেবলস কৰিছো ঠিক আছে আৰু ইয়াতে আমি কি কৰিছো 12 মাহ 12 মান্থসত আমি যিকোনো এটা ক্ৰপ লগাইছো ফৰ এক্সাম্পল পেডি কৰিছো ঠিক আছে ধান খেতিয়ে কৰিছো ফৰ এক্সাম্পল ঠিক আছে বা ঠিক আছে ইয়াতে আমি ফৰ এক্সাম্পল ভেজিটেশন সরি কি হয় ভেজিটেবলস কৰিছো ঠিক আছে আচ্ছা এটা কথা মন দি শুনিবা ইয়াতে এক বছৰত আমি কেইবাৰ খেতি কৰিছো একবাৰ দ্যাট মিন্স 6 বিঘাস অফ ল্যান্ডত একবাৰে খেতি হৈছে ঠিক আছে কিমান হৈছে এবাৰ খেতি হৈছে ওকে ইয়াতে 6 বিঘা ল্যান্ডত কিমান বাৰ খেতি হৈছে দুবাৰ খেতি হৈছে দ্যাট মিন্স 6 বিঘা মাটিত 12 বিঘা মাটিৰ সমান কি হৈছে এগ্ৰিকালচাৰাল প্ৰডাকশন হৈছে দ্যাট মিন্স ইয়াত যদি আমি এটো ক্ষেত্ৰত ক্যালকুলেট কৰো আমি কি হিচাপত ক্যালকুলেট কৰিম 1 2 3 4 5 6 বিঘাস into multiplied by 2 so total 12 বিঘা so gross crop area মানে হৈ গল total কিমান ভূমিত এগ্ৰিকালচাৰ হৈছে লাগিলে 6 বিঘা মাটি হয় বাট কেইবাৰ হৈছে দুবাৰ তিনিটা যদি টাইপ অফ এগ্ৰিকালচাৰ কৰো তিনটা পাৰ্টত যদি ভগাই লও gross crop area will be 18 বিঘাস of land ঠিক আছে so in case of this ঠিক আছে diagram B and diagram A বি ক্ষেত্ৰত যদি আমি চাবলৈ যাও ইয়াক আমি কি কম গ্ৰছ ক্ৰপ এৰিয়া কিমান হয় টোটাল 12 বিঘা 12 বিঘাস অফ ল্যান্ডত 12 বিঘাস ল্যান্ডত আমাৰ খেতি হৈছে অলদো 6 বিঘা হৈছে বাট আমি ক্যালকুলেশনটো দুবাৰ কৰিম আৰু ইয়াতে কি হৈছে 12 মাহত এটাই ক্ৰপ হৈছে সাপোজ 12 মাহত মানে 6 মাহ হৈছে 6 মাহ পৰি আছে এটাই হৈছে দ্যাট মিন্স কি হবত একচুয়ালি আমাৰ হাতত কিমান আছে নেট তো গম পাইছা ন নেট জিডিপি কিবা কিবি গম দুবা ন নেট ডোমেস্টিক প্ৰডাকশনও পঢ়াইছিলো নাও ইয়াত বুজি Who is he? Kuna join course recently? Coaching. Just tell me your name. Are you here for a demo? Demo karone aise naki message ta likhi diba. Demo karone aise naki eta message likhi diba. মেসেজ টা লিখি দিবা আপুনি ডেমোৰ কাৰণে আহিছে নেকি এটা ক্লাস anyways okay so the net crop area will be কিমান 6 বিঘাস is it clear the gross crop area যদি আমি দুবাৰ কৰি আছো net crop land area কিমান হয় 6 বিঘাস of land and multiplied by যেটা 2 কৰিম আমি কি পাম we will find total 12 বিঘাস of land য'ত exactly agriculture হৈছে I hope it is clear. So in Assam, we have 40.60 lakhs hectares of gross cropland area. ঠিক আছে total net cropland area ইমান নাই কিন্তু আমি হয়তো কোনোবাই কৰবাত দুবাৰ খেতি কৰিছো কৰবাত সেইখিনি এৰিয়াতে তিনিবাৰ খেতি কৰিছো তিনটা সিজনত খেতি কৰিছো ঠিক আছে খাৰিফ ৰবি জেঠ আমি তিনটা সিজনত আমি খেতি কৰিছো সো যিমানটা সিজনত বা যিমান বাৰ আমি খেতি কৰিম না হিমানখিনি আমি মাল্টিপ্লাই কৰিম I hope it is clear. ঠিক আছে I hope it is clear. ঠিক আছে coach up coaching ঠিক আছে জুনে হয় এবাৰ he left the chat great ঠিক আছে কোন আহি যায় leave it ঠিক আছে leave it so in Assam we have 40.60 lakhs total hectares of land according to 2015-16 statistics ঠিক আছে ইয়াতে কোনটো লাইন আছে we have gross crop area of about 40.6 lakh hectare of total land more than 79% accounting for food grain production এই যিমানখিনি যে land আছে 40.6 lakh hectares out of that oh wait এক মিনিট স্টুডেন্টে হয়
Okay, out of that, ঠিক আছে, out of that 79 ইয়াৰ ভিতৰত এই 40 লাখ সেক্টৰৰ 79% কি হয় অকল ফুড গ্ৰেইন হয়। that means অসমত যদি আমি ওয়েটেজ চাওঁ ন কিহৰ বেছি হয় ফুড গ্ৰেইনছৰ প্ৰডাকশ্যনৰ ওয়েটেজ বেছি। I hope it is clear. Now the next point is what is the principal crop of Assam? We all know that আমি যাৰ অবিহনে জীয়াই থাকিবই নোৱাৰো কি হয় ভাত। that means principal food crop কি হ'ব ৰাইচ। ঠিক আছে, so আমাৰ অসমত কেইটামান টাইপছ অফ কি কৰা যায় কেচ ক্ৰপছ ইয়াতে প্ৰডাকশ্যন কৰা যায়। ঠিক আছে, কেচ ক্ৰপ প্ৰডাকশ্যন কৰা যায়। নাম্বাৰ 1 ইজ জুট। যদি আমি যিখিনি চৰ এৰিয়া আছে বেসিক্যালি বৰপেটা, ঠিক আছে, ধুবুৰী, ওকে, বৰপেটা ধুবুৰী যিখিনি চৰ এৰিয়া আছে ইন নগাঁও, ঠিক আছে, ইন বৰাক ভেলী, সো তাত কি কৰা যায় জুট কাল্টিভেশ্যনটো কৰা যায়, মৰাপাটৰ খেতি কৰা যায়। tea cultivation আমি কোড বেসিক্যালি করো, আমি কোড বেসিক্যালি পাও tea cultivation in Upper Assam because the climate of Upper Assam is suitable for tea cultivation। ঠিক আছে, tea cultivation এর কারণে কিছুমান ইম্পর্টেন্ট characteristics tea cultivation এর আছে বা ইম্পর্টেন্ট কন্ডিশনস লাগে। যেনেকে তুমি যেটো মাটিত তুমি খেতি কৰিবা সেই মাটিটো ওয়েল ড্রেইন হ'ব লাগিব, মানে বৰষুণ লাগিব। ঠিক আছে, approximately 200 centimeters of rainfall annually লাগিব আৰু টেম্পারেচারও 25 ডিগ্ৰী ওচৰে পাজৰে লাগিব। ঠিক আছে, সেলসিয়াস। এতিয়া কথা হ'ল কি ইমান বেছি বৰষুণত পানীটো যাতে আহি ৰখি নাছে তাৰ কাৰণে তোমালোকে টি গাৰ্ডেনত দেখিবা যে মাজে মাজে কি বনাই দিয়ে নলা টাইপ বনাই দিয়ে যাতে পানীটো ওলাই যাব। সো ওয়েল ড্রেইন হ'ব লাগিব, অকমান ঠাইডোখৰ ওখ হ'ব লাগিব। সেইকাৰণে টি গাৰ্ডেন কিন দেখিছা ন ওখ, যদি ওখ নাথাকে বনাই। I hope it is clear. So tea cultivation এর কারণে ফেভারেবল যোনটো ক্লাইমেট হয় যেটো আপার আসামৰ ক্লাইমেট হয়। সো এগ্রো ক্লাইমেটিক জোন যদি আমি চাবলৈ যাওঁ যেটো আপার আসাম যেটো মানে তোমাৰ কি কয় যেটো ভেলি রিজন আছে ব্ৰহ্মপুত্ৰ ভেলি রিজনটো যোনটো আছে this one कहाँ गया ये वाला আপার ব্ৰহ্মপুত্ৰ ভেলি জোন যোনটো আছে তার আমি ম্যাক্সিমাম টি কাল্টিভেশন দেখাম because the climate of that particular region is suitable for tea cultivation। যদি তোমালোকে এনেকুৱা আহে ন, ঠিক আছে, মেপ বনাব ট্রাই কৰিবা। ঠিক আছে, মেপ বনাব ট্রাই কৰিবা, জাস্ট দেখাই দিবা কোনখিনি এৰিয়াত ডমিনেন্ট ক্রপ কোনটো হয়। ঠিক আছে, যেতিয়া মৰাপাট বুলি কয় ধুবুৰী, গোৱালপাৰা, বৰাক ভেলী, নগাঁও, ওকে, and some parts of Mori, clear। then cotton cultivation, then sugar cane, okay। sugar cane or যেটো টোটাল প্রোডাক্টিভিটি আছে ন হেতু আজিকালি বহুত বেছি কমি গৈছে। over the years বহুত বেছি কমিছে, কটনো তেনেকে কমি গৈ আছে। ক্লিয়ার? আচ্ছা, Assam tea, Zoha South, that is scented rice, Kumal South, soft rice, Bora South, sticky rice, vegetables, bamboo, aromatic plants for making spices, ঠিক আছে, are in demand in Bangladesh। So অসমৰ পৰা বাংলাদেশলৈ বেসিক্যালি এইখিনি বস্তু not only to Bangladesh, ঠিক আছে, সাউথ ইস্ট এছিয়ালৈকেও এইখিনি বস্তু এক্সপোর্ট অসমৰ পৰা হয়। সো উই হ্যাভ এ গুড মার্কেট, অসমৰ এইকেইটা বস্তু এটা ভাল মার্কেট বাংলাদেশ আৰু সাউথ ইস্ট এছিয়াৰ আছে। আসাম যেটো মার্কেট দুনিয়া গোটেই ওয়ার্ল্ডৰ আছে। ঠিক আছে, ইউৰোপিয়ান মার্কেটটোত বেসিক্যালি আসাম অৰ্থডক্স টিয়ে তোমালোকে তাত পাবা। আমি আসলে যোনটো চাহ হয় ন, যোনটো চাহ আমি খাওঁ, আমি চাহপাতটো ভাল নাপাওঁ, আমি সিটিসি খাওঁ, আমি অৰ্থডক্স টি কেতিয়া খাইছো। ঠিক আছে, যার কেজি 1,15,20,000 লৈকে অকশনত গুচি যায় নিলামত, এইখিনি চাহ খোৱাৰ কাৰণে আমাৰ অসমৰ মানে খাইও নাপায়। বুজি পালা কথাটো? গ্ৰীণ টিটো খাব পায় আৰু মানে কি হয় ধৰা তোমাৰ কাবাৰ বাগান চাগান থাকিলে আনি পেলাই দি দিয়ে, কিন্তু নৰ্মেলি সেইটো খাবলৈ নাপায়। ওকে, এটা আছে গোল্ডেন বাটাৰফ্লাই বুলি, বহুত কষ্টলি। ওকে, এইবিলাক ক'ত পাবা তুমি যাব লাগিব ইউকে চুকে যাব লাগিব, তাতে পাবা বহুত টকা দি পেলাই খাব পাৰিবা তেতিয়া। ঠিক আছে, now let's discuss about the characteristics of agricultural sector of Assam। অসমৰ যি এগ্ৰিকালচাৰ, সেই এগ্ৰিকালচাৰৰ যিবোৰ characteristics আছে, ঠিক আছে, সেই characteristicsৰ বিষয়ে ডিসকাস কৰোঁ। The state of Assam experiences plenty of rainfall and possesses a fertile land। মই কৈছো না এগ্ৰিকালচাৰৰ কাৰণে কি ইম্পৰ্টেন্ট হয়, the climate, আৰু ক্লাইমেটৰ ভিতৰত বেসিক্যালি আমি ৰেইনফল আৰু টেম্পাৰেচাৰৰ কথাটো বুজি পাওঁ। ঠিক আছে, and we have a fertile land which is extremely advantageous for cropping up, that means for agriculture, in terms of agriculture or for agricultural purposes, the rainfall, okay, the plenty of rainfall and fertile valley is highly or extremely advantageous। Okay, now Assam agriculture is the primary sector in the state's economy।
the socio-economic condition of Assam largely depends upon its agricultural production. Why socio-economic condition is largely depends upon the agricultural production? Do you know why? Socio-economic, সামাজিক অর্থনৈতিক, অর্থনৈতিকটো আমি বুজি পাম, ঠিক আছে? আচ্ছা, যিমান বেছি প্ৰডাক্টিভিটি সিমান বেছি মানুহৰ কি আহিব, আয় আহিব। What is the social significance of agriculture in Assam? Just tell me. You have to think. You are preparing for APSC. তুমি APSC প্ৰিপাৰেচন কৰি আছা, তোমাৰ মাইণ্ডত সেই বস্তুটো আহিব লাগিব যে social importance এগ্ৰিকালচাৰৰ কি আছে। অলপ ভাবাচোন, just think কি হ'ব পাৰে অসমৰ সোশিও কালচাৰেল লাইফত এগ্ৰিকালচাৰৰ ইম্পৰ্টেন্স কি হয়, চকুৰ আগত আহিব লাগিব যেতিয়া কোৱা যায়। ভাবিব পাৰিছা নাই কোৱা? যদি পাৰিছা নাভাবিলে মই আছো, দেৰি কৰি নাথাকিম। Just tell me. Yes, Swapnali. Yes, our cultural festivals are directly related to agriculture. ঠিক আছে? Okay, our culture, our customs, our tradition is depend upon what? Agriculture. বিহু কি হয়, কিহৰ লগত জড়িত? এগ্ৰিকালচাৰ। প্ৰত্যেকটো ফেষ্টিভেল উঠাই লওক, কিহৰ লগত জড়িত? এগ্ৰিকালচাৰ। Is it clear? বুজি পাইছা? এগ্ৰিকালচাৰ। Apart from Swapnali, বাকি গোটেইখিনিকে সুধি আছো, বুজি পাইছা নাই? লাইক এই পইণ্টটো কি হয়? The socio-economic condition of Assam is largely depends upon agriculture. So যদি বুজি পাইছা তাহলে ক'বা ন বুজি পাইছো। ইণ্টাৰেকশ্যনটো বনি থাকিব লাগিব ন, নহ'লে মই কেনেকে গম পাম? ইমান দিন হৈ গ'ল এতিয়াও কৈ থাকিব লাগে নেকি? হা, কম্পেক্ট বেটছ বনাওৱে এইকাৰণে যাতে 25-30টা মানুহ যদি আছে, 25-30টা মানুহক যাতে যিখিনি ইছ্যু থাকে সেইখিনি চৰ্ট আউট কৰিব পাৰো, ভালকে যাতে চাব পাৰো। তাৰ ভিতৰতো যদি তোমালোকে কোঅপাৰেট নকৰা তেতিয়াহ'লে এইটো বস্তু আমাৰ প্ৰব্লেম, ৰাইট? বুজি পাইছা ন কথাটো? দীপজ্যোতি, অকে, মন্দিৰা, শিখা, কলি, হিৰণ্যা, ঠিক আছে। আৰু কোনোবা থাকিল যদি কৈ দিয়া এবাৰ জাষ্ট। I hope it is clear. Thereby, Assam Department of Agriculture has decided to take up various development and measures to ensure growth in crop production. এইখিনি বস্তু আমি গভৰ্নেন্স যিকেইটা ক্লাছ থাকিব তাত চাই, ঠিক আছে? অসমৰ গভৰ্নেন্সৰ যিকেইটা বেচিকেলি গভৰ্নেন্সৰ ক্ষেত্ৰত আমাৰ পলিচিজ এণ্ড প্ৰগ্ৰেমছ যোনবোৰ আছে না, সেইখিনি আমি ডিছকাছ কৰিব লাগিব। এতিয়া নকওঁ, বিফৰ প্ৰিলিমছ, বিফৰ মেইনছ আমি ডিছকাছ কৰি লওঁ। ক্লিয়াৰ? বুজি পাইছা কথাটো? Okay, চলো। Now number one characteristics, ঠিক আছে? প্ৰথমটো কি হয়? অসমৰ এগ্ৰিকালচাৰ, it is the source of livelihood for approximately about 60 to 65% population of the state. So agriculture being the main occupation, it provides employment nearly up to 61% of the total population, ঠিক আছে? And it contributes 25% to national income. বুজি পালা কথাটো? So মই কৈছো ন, ইয়াতে দেখিছা নাই কি আছে ইয়াতে? 63% no? So it varies. Actually it will vary করে। So 61, 63 যে নকৰা কেলে over 60% of the total population মই কি কৈছিলো, directly বা indirectly কিহৰ লগত জড়িত? এগ্ৰিকালচাৰৰ লগত জড়িত। I hope it is clear. See, next is অসমৰ agricultural characteristics কি হয়? Basically the agriculture of Assam is rain fed in nature. এটুকে এনেকে লিখিব পাৰা, rain fed in nature, তাৰ মিনিং এটু হয় যে largely depends upon the monsoon. ঠিক আছে? Largely depend upon the monsoon. High dependence on monsoon. That is also a characteristics of Assam's agriculture. Clear? Like India, agriculture in Assam mainly depends upon monsoon. If the monsoon is proactive or good, then the production will be more, and if the monsoon is less, then that means the amount of rainfall in like monsoon বলি যোনটো কৈছে ন, ইফেক্টিভ মনসুন হলে কি হ'ব? বৰষুণ বেছি হ'ব। যদি লেছ ইফেক্টিভ হয়, যদি ষ্ট্ৰং নহয় মনসুন মেকানিজমটো, তেতিয়াহ'লে কি হৈ যাব? ইম্পেক্ট পেলাব, নিগেটিভলি ইম্পেক্ট পেলাব। The agricultural production will be lower. So very simple, just heading কিটা মনত ৰাখি ল'বা। First, source of livelihood for approximately about 60% of the total population of the state. Second, large dependence on monsoon or rain fed in nature. ঠিক আছে? Third point is labor intensive sector. ঠিক আছে? It's a labor intensive sector or labor intensive cultivation.
অসমৰ এগ্ৰিকালচাৰটো লেবাৰ ইন্টেনসিভ য'ত বহুত বেছি লেবাৰ কি থাকে জড়িত হৈ থাকে এগ্ৰিকালচাৰ ইজ মেইনলি লেবাৰ ইন্টেনসিভ প্ৰডাকশন ইট মিন্স in the production of agricultural goods more labor is used as compared to capital and that is why we find a certain types of unemployment that is related to agriculture do you know what it is jana na ki hoy etu ei je labor intensive je hoy ohomor agriculture to tar karone ek type of unemployment thik ase ami ohomot dekhab this is called this guy unemployment ঠিক আছে মনত পৰিল কাৰণে কৈ থৈ দিছো that means when the requirement is less and more numbers of people are engaged in a in certain sector the unemployment condition that type of unemployment is called disguised and unemployment অসমৰ এগ্ৰিকালচাৰটো প্ৰবলেম কি আছে যে ইয়াতে যিমান ব্যক্তিৰ প্ৰয়োজন তাতকে বেছি ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছে ইজ ইট ক্লিয়াৰ বুজি পালা কথাটো যদি 3 জন ব্যক্তিৰ প্ৰয়োজন হৈ আছে ইয়াতে 5 জন মানুহ ইয়াৰ লগত জড়িত হৈ আছে সেই কাৰণে কি হৈ যায় প্ৰডাক্টিভিটি যদি পাৰ পারসন চাও ন পাৰ ক্যাপিটা প্ৰডাক্টিভিটি ইজ লেস as compared to Punjab and Haryana so you should have that kind of knowledge ঠিক আছে বা সেই ধৰণৰ গুডে এনালাইটিক্যাল যোনটো এবিলিটি ন এজন এক্সপেৰিয়েন্সৰ ওচৰত থাকিব লাগিব that is very needed কি প্ৰবলেম হৈছে তুমি যেতিয়া তোমাক এপয়েন্টমেন্ট দিয়া যাব এজ এন অফিচাৰ তুমি গ্ৰাউণ্ডতে কাম কৰিব লাগিব তুমি এটো নাভাবিবা যে কোনো অফিচত বহি কাম কৰিম ঠিক আছে ফাইল লৈ আহিব কোনোবাই ফাইল সাইন কৰি একো নহয় and the current government is very strict in nature গ্ৰাউণ্ডত যাব লাগিব যদি তোমাক ফৰ এক্সাম্পল যদি তুমি কিবা এটা এগ্ৰিকালচাৰ স্কিম ইমপ্লিমেন্টেশনৰ তোমাৰ অথৰিটি থাকে না তুমি জানিব লাগিব যে গ্ৰাউণ্ডত কি আছে কি প্ৰবলেম হৈছে বুজি পাইছা না কথাটো ফৰ এক্সাম্পল বলে মানৰেগা বা এমজিএনৰেগা বুলি যাক আমি কম মানৰেগাত বলে কিবা বলে ইস্যু হৈ আছে এণ্ড ইমপ্লিমেন্টেশন অথৰিটি কোন হয় তুমি গৈতো জানিব লাগিব ন কি ইস্যু হৈ আছে কৃষকৰ প্ৰবলেম কি জানিব লাগিব ন বুজি পাইছা না কথাটো so that is why conceptual understanding is very needed very important for exams like civil services ঠিক আছে state PCS হোক UPSC হোক you should have that clarity in your mind clear ঠিক আছে আচ্ছা তোমালোকে নিজৰ ঘৰৰ ওচৰতে দেখিছা ন খেতি বাতিটো এনেকুৱাটো নহয় যে কোনোবা কেতিয়াও খেতি পথাৰ দেখি নোপোৱা ইয়াত মানুহ আছে দেখিছা ন প্ৰবলেমবোৰ চাবাচোন অলপ অবজাৰ্ভ কৰিবাচোন কি প্ৰবলেম আছে তোলা এটা কথা জানা নাই অসমৰ এগ্ৰিকালচাৰ ন প্ৰবলেমবোৰ আমি ডিসকাস কৰা নাই বাট এটা কথা কৰিছো অসমৰ এগ্ৰিকালচাৰ প্ৰফিটেবল ন বহুত কথা থাকে ডিসকাস কৰিম এটা এটাকে এটো গম পোৱা ন যিমান কষ্ট হয় ন প্ৰফিট নহয় কিয় তথাপি এগ্ৰিকালচাৰ কৰিছে we have a certain type of mindset কি আমি কি ৰাখিব নাপায় সনে পেলাই থব মাটি কেতিয়াও নাপায় ঠিক আছে জিয়ে প্ৰডাকশন ন যিমানে টকা নাযাওক কেলে আমি বেসিক্যালি কি আমাৰ এটো নেচাৰ কি হয় যে আমি নিজৰ কাৰণে কৰো ঠিক আছে খেতি কৰিব বহুত পইচা লাগে এক্স্যাক্টলি আমি নিজৰ কাৰণে কৰো আমাৰ নিজৰ কাৰণে চলিবৰ কাৰণে কমাৰ্চিয়াল কাল্টিভেশন আমাৰ অসমত খুব কম কাৰ কাৰণে কৰো আমি নিজে খাই বৈ থাকিবৰ কাৰণে so that is a problem no বুজি পাইছা না কথাটো যেটো আমাৰ মাইন্ডসেট হয় যেটো আমাৰ সাইকোলজি হয় সেটো এটা বস্তু ওকে সনে পৰি থাকিব নিদিও কাৰণে আমি এগ্ৰিকালচাৰ কৰিলো it is also a problem তোমাৰ পইচা যিমান গৈ আছে তুমি যে চাউল কিনি খোৱা তাতকে কমতে হ'ব কিন্তু যেটো মানে থাকে ন এটা এটিটিউড আছে না আমাৰ মানুহ কিনি কিয় খাব প্ৰডাকশন কৰিম কিয় হৈছে এইটো সিচুৱেশন তুমি জানিব লাগিব I hope it is clear ঠিক আছে next is dominance of food crops অসমৰ এগ্ৰিকালচাৰত cash crops মানে সেইখিনি crops হয় বেসিক্যালি যিখিনি হাই ভ্যালু হয় মার্কেটত ঠিক আছে বেসিক্যালি যিমান প্লান্টেশন crops আছে ন these are cash crops টি জুট ঠিক আছে রাবার এইবিলাক so অসমত কি হয় ম্যাক্সিমাম কি কলো মই out of 40.60 lakh hectares of total gross cropland area অসমত কি আছে 70% কি হয় 79% approximately 80% ত কি কৰা হয় ফুড গ্ৰেইন প্ৰডাকশন কৰা আৰু এইবিলাক ন এই ৰিমেইনিং 20% ত জুট টি কটন সুগাৰ কেন ৰাবাৰ কৰা যায় বুজি পাইছা না কথাটো মই কি কৈছো that is also a problem
কিন্তু ইয়াত মই characteristics হিচাপে দেখাই আছো আৰু এটা কথা মন কৰিবা তুমি অসমৰ এগ্ৰিকালচাৰত কি প্ৰবলেম আছে ন তুমি এই characteristics কিটা দেখিলে গম পাই যাবা ঠিক আছে dominance of food crops 75% that is approximately 80% of the total cultivated area is under food crops like wheat rice bajra ঠিক আছে বুজি পালা কথাটো তোমাৰ while 25% of the cultivated area is under commercial crops যিমানবোৰ cash crops আছে 20% আছে okay the last point is not the last point yes the last point is আৰু সোমাব পৰা এটা আমি কি কলো প্ৰথম কথা হৈ গ'ল কি source of livelihood ঠিক আছে for over 60% of the total population then large depend upon the monsoon that means rain fed agriculture then labor intensive হয় তাৰ কাৰণে কি প্ৰবলেম হয় আগতে চাই দিছো ন কো পাৰিবা না প্ৰবলেম লিখিব পাৰিবা ন যে this guys unemployment অসমৰ এগ্ৰিকালচাৰ সেক্টৰত আটাইতকৈ বেছি কো পাৰিবা dominance of food crops তুমি ইয়াত characteristics হিচাপে লিখিছা the dominance of food crops 80% of all food grain production কৰা যায় and remaining 20 to 25% 75 to 80 বুলি ক'বা 20 to 25 ক'বা কি কৰা যায় commercial crops okay last traditional method of production traditional method of production why do we use traditional method of production hitu moi in the most of the places of Assam methods of production of agriculture is traditional ঠিক আছে it may be due to the inability of the people because of their low income illiteracy etc সবৰে ঘৰত এতিয়াহে আজিকালিহে ধৰা ট্ৰেক্টৰ ইউজ কৰিবলৈ আৰম্ভ কৰিছে ঠিক আছে মেইনলি যদি চাবলৈ যাও কি হয় ট্ৰেডিশনাল মেথডতে কৰে কোনোবা সয়েল টেস্টিং কৰে নেকি নিয়মতে কি হ'ব লাগে প্ৰত্যেক বছৰে যেতিয়া এগ্ৰিকালচাৰ হয় আমাৰ এটা কি হয় ফাৰ্টিলাইজাৰ তোমালোকে দেখিছা যে গভৰ্নমেন্টে ফাৰ্টিলাইজাৰ দি আছে ঠিক আছে সাৰ দি আছে একো হিচাপ নাই জাস্ট দি গৈ আছে তাৰ কাৰণে কি হৈছে ফাৰ্টিলিটি উল্টা বেয়া হৈ গৈছে সয়েল কোৱালিটি বেয়া হৈ গৈছে প্ৰত্যেক বছৰে কি কৰিব লাগে নিয়মমতে যদি কমাৰ্শিয়াল হয় ন কমাৰ্শিয়াল কাল্টিভেশন যদি কৰা তুমি টেস্ট কৰিব লাগিব আমাৰ ইয়াত কৰে নেকি নকৰে ম্যাক্সিমাম কি চলোৱা যায় হাল বোৱা যায় ট্ৰেক্টৰটো আজিকালি লগোৱা যায় আমাৰ এটা ইৰিগেশ্যন আছে নেকি নাই কিহৰ কাৰণে নাই বিকজ হাইলি ডিপেন্ড আপন ইণ্ডিয়ান মনসুন বুজি পালা কথাটো আৰু লাৰ্জ মেচিনাৰী কিয় ইউজ কৰিব নোৱাৰে বিকজ অফ আৱাৰ লো আই মিন তোমাৰ যোনটো কোৱা হয় ল্যান্ড হোল্ডিং সাইজ মানে কেছটো এনেকুৱা হয় ন ডাঙৰ এটা সমস্যা আছে মই কম সেইটো মই ইয়াতে ডিসকাস কৰিম স্মল এণ্ড ফ্ৰেগমেন্টেড ল্যান্ড হোল্ডিংছ আছে মানে সাপোজ তোমাৰ ককাৰ দিনত তোমালোকৰ ঘৰত ফৰ এক্সাম্পল 30 বিঘা মাটি আছে ককা নহয় আজু ককাৰ দিন আজু ককাৰ দুজন ল'ৰা ঠিক আছে দুজন ল'ৰা কিমানকে ভাগ হৈ গ'ল 15 বিঘাত ভাগ হৈ গ'ল মানে দুজন ল'ৰা মানে এজন সাপোজ তোমাৰ ককা তাৰপিছত ওকে 15 বিঘা হ'ল তাৰপিছত সাপোজ তোমাৰ দেউতাৰ ককাক ভাই টোটাল 3 জন বলে ফৰ এক্সাম্পল 3 জন মানুহ 3 জনৰ মাজত কিমান হৈ গ'ল 5 বিঘা এনেকৈ এইটো ভাগ হৈ গ'ল ঠিক আছে তাৰপিছত তোমালোক আহিলা দুজন বলে তোমালোকৰ তো 2.5 বিঘাকে তোমালোকৰ ইয়াতে ল'ৰা ছোৱালী ভাগ হৈ গ'ল কি হৈ আছে ওভাৰ দ্য ইয়াৰ্স ন ল্যান্ড হোল্ডিং যোনটো সাইজ water reserve proper knowledge in agriculture এইবোৰ প্ৰবলেম এইবিলাক আমি ডিসকাস কৰিম তো ল্যান্ড হোল্ডিং যোনটো আছে ন এইটো কি হৈ যায় ডিক্ৰিজ হয় আৰু যদি ডিক্ৰিজ হয় সাপোজ তোমাৰ মই এটা কথা কৈছো ফৰ এক্সাম্পল এখন পথাৰ তোমাৰ মাটি আছে ইয়াত 2 বিঘা এবারে ইয়াত আছে 1 বিঘা ইয়াতে ক'বাত সাপোজ তোমাৰ 2 কথা মাটি আছে এবারে আছে ক'বাত আৰু 1 কথা মাটি তুমি এটা কথা কোৱা লাৰ্জ মেচিনাৰী যিবোৰ তোমালোকে ইউএছত দেখা পোৱা এটা সোমাব পাৰিবা নেকি তুমি তোমাৰ তাত হাল বাবলৈ যাওঁতে যিমান ডাঙৰ হয় ইমান এৰিয়া হয় তুমি কি হৈ যাব লাগিব সাইডৰ মাটিটো হাল বাই পেলাব লাগিব তুমি যদি ভাবা মই ড্ৰোন ইউজ কৰিম ঠিক আছে ড্ৰোন ইউজ কৰি সিডিং কৰিম ঠিক আছে শস্য পেলাম তোমাৰ মাটিটো পৰিব বেলেগৰ মাটিটো পৰিব ইজ ইট পসিবল ফৰ possible for introducing this kind of advanced equipments in India it is not because of the small land holding size so here কাৰণে ইয়াত মই কৈ দিছো traditional method of production এতিয়াও ইউজ কৰা হয় I hope it is clear কি কলো source of livelihood ঠিক আছে ফ্লো চাৰ্ট বনাই লবা largely depend upon monsoon rain fed in nature that means okay labor intensive agriculture problem to কৈ দিবা হল labor intensive হয় then কি হয় food grain that means food crops or dominance আছে and last is traditional in nature I hope it is clear বুজি পালা কথাটো okay is it clear 7 okay
ঠিক আছে মহাপ্ৰাণ বুজি পাইছা নাই মহাপ্ৰাণ বুজি পাইছা নাই জনাই দিবা আকৌ ঠিক আছে আচ্ছা পাইছো wait a minute now let's discuss about the major crops grown in Assam okay অসমত কি এনেকুৱা ধৰণৰ crops ঠিক আছে শস্য বেছি উৎপাদন কৰে অসমত অলমোস্ট বহুত টাইপৰ every type of cultivation যে ইণ্ডিয়াত কৰা যায় ন অসমতো কৰা যায় কিন্তু ডমিনেন্ট ক্ৰপ যোন কিটা হয় ন আমি জানো আমাৰ চকুৰ সন্মুখত আমি চকুটো জপাই দিও আমি দেখা পাওঁ ন কি আছে ৰাইচ প্ৰথমতে আহিব হুইটো কৰে ইয়াত ঠিক আছে হুইটো কৰে ঘেঁহু ইয়াত কৰা যায় পালচেছো কৰা যায় বুজি পাইছা না পালচেছ দেখিছা কেতিয়াবা পালচেছ কাল্টিভেশ্যন দেখিছা কেতিয়াবা পালচেছ দেখিছা কেতিয়াবা দেখিছা নাই এক মিনিট বিভিন্ন ধৰণৰ যিবোৰ ডালি আছে মচুৰ ডাল অৰহৰ ঠিক আছে এইবিলাক খেতি কৰা কেতিয়াবা দেখিছা আগতেতো ঘৰে ঘৰে হয় মাটি দালি ঠিক আছে দেখিছা ন পালচেছো হয় আমাৰ ইয়াতে এণ্ড অইল চিডছ দেখিছা নাই অইল চিডছ মানে কি হয় সৰিয়হ ঠিক আছে বেচিকেলি আমাৰ এটা মাষ্টাৰ্ড অইল কৰে বুজিছা ন চেচেমে হ'ব পাৰে বুজিছা কথাটো দেখিছা নাই নে নাই দেখা তোমালোকে just a minute এক মিনিট ঠিক আছে ওকে সো নাম্বার 1 ইজ রাইস তুমি এটা কথা কোৱা মই যদি তোমাক যদি কওঁ যেটা তুমি রাইস ক'বা ন সাপোজ তুমি লিখি আছা ওভারভিউ যে সাপোজ মেজর ক্রপস গ্রোন ইন আসাম তুমি এটলিস্ট ম্যাপ এখন বনাব পাৰিবা নাই ডিস্ট্রিবিউশনটো ক'ব পাৰিবা নাই ক'ত কি হয় তো চকুমুদি আমি কি কৰিব পাৰো ব্ৰহ্মপুত্ৰৰ বৰাক ভিতৰত আমি কি দেখাই দিব পাৰো রাইস দেখাব পাৰো চিধা দেখাব পাৰো ঠিক আছে সো রাইস ইজ গ্রোন ইন আসাম এজ এ সিজনাল ক্রপ ঠিক আছে সিজনাল ক্রপ হিচাপে আমি ইয়াতে প্ৰডাকশন কৰো 4-5 মাহ ছমাহৰ সময় লৈ farmers in this area do not grow rice paddies all the year but ভাল লগা কথা এটো in some parts of ধুবুৰী বৰপেটা নগাঁও বৰাক ভেলি রাইস 12 মাহ বেলেগ টাইপসৰ রাইস কাল্টিভেশন কৰা যায় ঠিক আছে ওকে বুজি পাইছা ন তো যিখিনি আমাৰ মাইনৰিটি ডমিনেটেড এৰিয়া আছে they know how to do agriculture তেওঁলোকে কেতিয়াও খালি পেলাই নথয় পথাৰখন ঠিক আছে ভেজিটেবলছৰ কাৰণেও তেওঁলোকে আগবাঢ়ি আহে ফ্ৰুট প্ৰডাকশ্যনত তেওঁলোকে আগবাঢ়ি আহে এগ্ৰিকালচাৰটো তেওঁলোকে আগবাঢ়ি আহে ওকে নৰ্মেলি অসমত মেক্সিমাম জাগাত কি হয় 5-6 মাহ থাকিলে বাকীখিনি সময় পৰি থাকিলে পথাৰখন মানে আমি আমাৰ কি বুলি কওঁ খুন বুলি কওঁ ন এগ্ৰিকালচাৰ আমাৰ ধানটোক আমি কি বুলি কওঁ খুন বুলি কওঁ ন হয় নহয় সো যেতিয়া খুন বুলি কওঁ ন ডেফিনেটলি আমাৰ হাতত কি আছে পটেনশিয়েল আছে প্ৰডাকশ্যনৰ কাৰণে বাট প্ৰবলেম কি হয় আমি নকৰোঁ ঠিক আছে প্ৰবলেম যিকেইটা অলৰেডি আমি ডিছকাছ কৰিছোঁ সেইকেইটাই হয় they could সেইকাৰণে কোৱা হৈছে however do so using various artificial procedures as other agricultural hub in the country do কৰিব পাৰে কিয় কৰিব নোৱাৰে ডেফিনেটলি কৰিব পাৰে খুনগুটি yes খুনগুটি ধাননি right next type of crop is wheat is one of the oldest and most important of the cereal crops wheat crop has wide adaptability and it can be grown not only in the tropical and subtropical zones but also in the temperate zones wheat আটাইতকৈ ডাঙৰ খাসিয়ত কি হয় ন আমাৰ যিবোৰ সাবট্ৰপিক্যাল জোন আছে ইণ্ডিয়াত এজ এ হোল ফৰ এক্সাম্পল মই কৈছো ইণ্ডিয়া বাংলাদেশ পাকিস্তান ইয়াতো হ'বই ন টেম্পারেট জোনত যদি লৈ যোৱা ন হুইট তুমি হ'বই ইউৰোপত তুমি কৰা হুইট হ'ব ইউএছত তুমি কৰা হুইট হ'ব সো এডাপ্টেবিলিটিটো বহুত বেছি হয় হুইটৰ য'ত হৈ যায় কি ভাবা অসমৰ যিটো লোৱাৰ আসাম বেংক আছে যিটো লোৱাৰ আসাম পাৰ্ট আছে তাৰে ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ বৰপেটা ইয়াতে ন
এই এৰিয়াখিনি মোষ্ট পটেনচিয়েল এৰিয়া হয় হুইট প্ৰডাকশ্যনৰ কাৰণে আৰু য'ত এক্সেক্টলি কৰাও যায় বুজি পাইছা ন য'ত এক্সেক্টলি কৰাও যায় হুইট কাল্টিভেশ্যন I hope it is clear. The next is pulses, dali. Among different northeastern states, Assam has the highest pulses area. Pulses are key source of proteins for the vegetarians in Assam. It complements the staple cereals in the diets and proteins, essential amino acid, vitamin and minerals. Sida kotha dali khabo doctor ta koy no ga be ase ki dali khwa. ঠিক আছে একো নাই দালি পি খোৱা ভাল লগা নাই খাব মন যায় কি খোৱা দালি খোৱা কিয় এমিনো এসিড হওক ভিটামিন হওক মিনারেলস হওক ঠিক আছে এমিনো এসিড ভিটামিন মই কি ক'লো এমিনো এসিড ভিটামিন তাৰপিছত তোমাৰ মিনারেলস হওক প্ৰটিন হওক ক'ৰপৰা পাওঁ পালসেছৰ পৰা আমি পাওঁ as per the estimates of the expert group on pulses মৰিগাঁও লখিমপুৰ কোকৰাঝাৰ বঙাইগাঁও নলবাৰী দৰং তিনচুকীয়া are the most potential area for pulses production চাই লোৱা এবাৰ কেনেকৈ মনত ৰাখিবা আপাৰ আসামত কোন কিখন আছে লোৱাৰ আসামত কোন কিখন আছে আপাৰ আসামত আমি ভাগ কেনেকৈ কৰিম নৰ্দাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰ আৰু সাউথাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰ নৰ্থ বেংক অফ ব্ৰহ্মপুত্ৰৰ আপাৰ আসামত বেসিক্যালি যদি তোমালোকে চোৱা ইয়াতে কি আছে লখিমপুৰ আছে অক ঠিক আছে সাউথ বেংক অফ ব্ৰহ্মপুত্ৰ দ্যাট মিন্স আপাৰ আসামৰ কথা কৈ আছো তাত কি আছে তিনচুকীয়া আছে হল দেন আহি যাব নৰ্থ আসাম ঠিক আছে নৰ্থ এণ্ড চেন্ট্ৰেল আসাম নৰ্থত তুমি দেখা পাবা দৰং আৰু চেন্ট্ৰেলত তুমি দেখা পাবা মৰিগাঁও চাৰিখন গ'ল দেন আমি লোৱাৰ আসামত যাম ঠিক আছে কোকৰাঝাৰ আৰু বঙাইগাঁও দুইখন ওচৰতে আছে মনত ৰাখিলো এণ্ড থাকি গ'ল কি নলবাৰী 1 2 3 4 5 6 7খন ডিস্ট্ৰিক্টত মোষ্ট প্ৰমিনেন্ট হয় কিহৰ প্ৰডাকশ্যনৰ কাৰণে পালচেছ প্ৰডাকশ্যনৰ কাৰণে আই হোপ ইট ইজ ক্লিয়াৰ ইজ ইট ক্লিয়াৰ Is it clear? Okay. ঠিক আছে clear ভাল তেনেহলে next is oil seeds ঠিক আছে কি কলো মই oil seeds Oil seeds, the agroecological conditions of Assam is favorable for growing various annual oilseeds crops. The most prominent oilseeds crops grown in the state are rape and mustards. ঠিক আছে rape and mustards, sesame and linseed etc. ঠিক আছে সৰিয়হ খেতি দেখা পাবা সৰিয়হ খেতি তুমি দেখা পাবা কেতিয়া কৰে সৰিয়হ খেতি মোক কোৱাচোন সৰিয়হ খেতি কেতিয়া কৰে সৰিয়হ খেতি কেতিয়া কৰে মানে বছৰৰ কোনটো সময়ত সৰিয়হ খেতি হয় ওকে ডিসেম্বর নভেম্বর ডিসেম্বর ইয়েস সেইকাৰণে কি কোৱা হৈছে ৰবি ক্ৰপ ঠিক আছে কি হয় ৰবি ক্ৰপছ সো তোমাৰ ইয়াতে মই কি ক'লো অলৰেডি চোৱা ভালকে মন দিয়া কি কোৱা হয় ৰেপ সিডস ঠিক আছে এ সার্টেন টাইপ অফ অয়েল ইয়াৰ পৰা প্ৰডিউস কৰা যায় গুটি হয় এটা মই এক্স্যাক্টলি বুজাব পৰা নাই অসমীয়াত কি বুলি কয় মই নাজানো ৰেপ সিড বুলি কয় মাষ্টাৰ্ড টু গম পাইছা সৰিয়হ সেসেমি গম পাইছা কি হয় সেসেমি মানে কি হয় what is sesame তিল বগা আৰু কোলা দুটা তিলস and linseed type of oil production ইয়াৰ পৰা হয় most of the oilseed crops are grown in Assam during Rabi season so there are 3 types of agricultural seasons number 1 is Kharif ঠিক আছে second is Rabi third is Zaid যাৰ বিষয়ে ইন্ডিয়ান জিওগ্ৰাফি ডিসকাস কৰা যায় নরমাল কথা খারিফ বুলি ক'লে সদায় কি মনত ৰাখিবা রাইস কাল্টিভেশনটো মনত ৰাখিবা দ্যাট মিন্স মনসুন টাইমত সামার সিজনত কি হয় কাল্টিভেশন কৰা যায় সিডসও কৰা যায় আৰু কেতিয়া তুমি হারভেস্ট কৰা নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ৰবি কেতিয়া হ'ব যেতিয়া খাৰিফ শেষ হ'ব তেতিয়া ৰবি কাল্টিভেশন আৰম্ভ হয় কেতিয়া তুমি হারভেস্ট কৰিবা মাৰ্চ এপ্ৰিল
জাইদ কেতিয়া কৰা হয় মাৰ্চ এপ্ৰিলত কৰা যায় বেসিক্যালি তৰমুজ দেখি জানো দেখিছা না এপ্ৰিল মে তৰমুজ ওলাই খেতি কেতিয়া কৰে মাৰ্চ এপ্ৰিলত কৰে তো হাৰভেস্ট কেতিয়া কৰে বিটুইন এপ্ৰিল মে ঠিক আছে সো এইটো যেটা শেষ হ'ব খাৰিফ ৰবি স্টাৰ্ট হ'ব ৰবি শেষ হ'লে জাইদ স্টাৰ্ট হ'ব আৰু জাইদ শেষ হ'লে আকৌ খাৰিফ স্টাৰ্ট হ'ব সো কে আৰ জেড খাৰিফ ৰবি এণ্ড জাইদ খাৰিফটো মনত ৰাখিবা ধান ঠিক আছে ৰাইচ ৰবিটো মনত ৰাখিবা ফৰ এক্সাম্পল ৰবি তোমালোকে ইয়াতে বেসিক্যালি হুইটো হয় ঠিক আছে মনত ৰাখিব পাৰা আৰু জাইদটো তোমালোকে ৱাটাৰমেলনটো মনত ৰাখিবা ঠিক আছে ভালকে বাৰু ইণ্ডিয়ান জিওগ্ৰাফিত পঢ়ুৱা যাও মই জাষ্ট এনে দি থৈছো লিয়া বাট কাল্টিভেশনটো লাতে কি বুজা নাই ৰবি মানে বুজা নাই বাট কাল্টিভেশনটো বুলু তাকে ভাবিব লাগে মই কথাটো বুজি পোৱা নাই মানে এনিৱেজ মানে বুজি পাইছা না ভাইখিনি কৈ আছো হাতটো অলপ চলোৱা তোমালোকে ঠিক আছে নহয় মই নিজে মনত ৰাখিছো এইটো হ'ব দিয়া বাদ দিছো মই বাদে দি দিছো ঠিক আছে চল ওকে তোমালোকৰ ক্লাছ আছে সো কাইলে যিখিনি আছে সেইখিনি চ্যালেঞ্জেস খিনি কৰি মেলি এইখিনি শেষ কৰি strategy কি আছে ডেভেলপমেন্টৰ কাৰণে গোটেইখিনি বস্তু ডিসকাস কৰিম দ্যাটস অল ফৰ টুডে's session thank you for attending the live class okay